হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ মুখ্যমন্ত্ৰী জিন্দাবাদ। অসমৰ মুখ্যমন্ত্ৰী জিন্দাবাদ। অসমৰ মুখ্যমন্ত্ৰী জিন্দাবাদ। আমি তেখেতৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। চতিয়াবাসী সদায় কৃতজ্ঞ হৈ থাকিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি, কাৰণ এইটো এটা আমাৰ কাৰণে এটা বিৰল মুহূৰ্ত। হয়, সঁচাকৈ আজি আমাৰ বাবে এক ঐতিহাসিক দিন, আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত। সমগ্ৰ চতিয়াবাসীৰ কাৰণে আজি এটা ঐতিহাসিক দিন। আজি আমি সকলোৱে আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই যি চতিয়া দিৱস আমাৰ বিধায়ক মহোদয়ৰ তত্বাৱধানত ইয়াত অনুষ্ঠিত হৈ আহিছিল। অহা বৰ্ষৰ পৰা এই চতিয়া দিৱস চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত অনুষ্ঠিত হ'ব। এই সুযোগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চতিয়াবাসীৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰচেষ্টাক নিৰৱচ্ছিন্নভাৱে অসম বিধানসভাত আজিৰ তাৰিখত উত্থাপন কৰি আজি এই স্বীকৃতি আদায় কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধা চতিয়াৰত্ন পদ্ম হাজৰিকাদেৱক আমি চতিয়াবাসীৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতলৈ আমি কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জনাইছোঁ। যে 1942 চনৰ 20 আগষ্ট এটা ঐতিহাসিক দিন। সেই 20 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাত পতাকা উত্তোলন হৈছিল। তাৰ পাছতে 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ দাঁতিকাষৰীয়া গহপুৰ আৰু ঢেকীয়াজুলিত পতাকা উত্তোলন হৈছিল আৰু তাত শ্বহীদ হৈছিল। কিন্তু আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ বিষয় যে 20 আগষ্ট তাৰিখে যি ইয়াত পতাকা উত্তোলন হৈছিল, সেই পতাকা উত্তোলন বিনা ৰক্তপাতৰ ইয়াত পতাকা উত্তোলন হৈছিল। আৰু তাত চতিয়া থানাত আমাৰ প্ৰায় 3000 মানুহ ইয়াত একত্ৰিত হৈ বিভিন্ন অঞ্চলৰ পৰা চতিয়াৰ হওক, জামুগুৰি হওক বা কুসুমতলা আমাৰ নাগশংকৰ বা বিশ্বনাথ চাৰিআলিৰ পৰা মানুহ ওলাই আহি দলে বলে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলোৱে আহি এই চৌহদত এই ঐতিহাসিক দিনটোত পতাকা উত্তোলন কৰিছিল। তাৰ কাৰণে আজি আমি এই শুভ মুহূৰ্তত এই শ্বহীদসকলক, এই মুক্তিযুঁজাৰুসকলক আমি পুনঃস্মৰণ কৰিছোঁ। তেখেতৰ যি ইতিহাস, তেখেতসকলৰ যি তাৰ কৰ্ম, তাৰ বিনিময় আজি চতিয়াবাসীয়ে এনে এটা শুভ মুহূৰ্তত আমি সকলোৱে দেখিছে আনন্দ ফূৰ্তি কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। আমি সকলোৱে অহা দিনবিলাকত আশা কৰিম যে চতিয়াৰ এই যি ঐতিহাসিক দিৱস, চতিয়া দিৱস আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ব, চৰকাৰী পৃষ্ঠপোষকতাত হ'ব। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি বিভিন্ন নিউজ চেনেলে আপোনালোক সকলো ইয়ালৈ আহিছে। এই ঘটনাৱলী আপোনালোকে প্ৰচাৰ প্ৰকাশ কৰাত যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰো আমাৰ তৰফৰ পৰা সাংঘাতিক ধৰণৰ এটা দিনৰ পৰা আজি একদম মানে উমুমি এটা চলি আছিল আৰু সকলোৱে মানে এই মুহূৰ্তলৈ বাট চাই আছিলে। সকলোৱে মানে এটাই চিন্তা, আমি বন্তি প্ৰজ্বলন কৰিম, আতচবাজি কৰিম, ঢোলে ডগৰে আমি ফূৰ্তি কৰিম। সকলো ওলাই আহিছে, চতিয়াবাসী আজি সকলো ওলাই আহিছে, সকলোৱে আহি পেলাই আজি অংশগ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। হৈ আছে ইমান ধুনীয়াকে চবে আজি দিনটো ফূৰ্তি কৰিছে। আৰু বিশেষভাৱে ধন্যবাদ দিবলগীয়া ব্যক্তিজন হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাথাকিলেহেঁতেন আৰু বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই যদি ইয়াক উপস্থাপন নকৰিলেহেঁতেন, তেতিয়াহ'লে এই কামটো সম্ভৱ নাছিলে। কিন্তু 4 বছৰ আগতে আপোনালোকে দেখি আছে যেতিয়া তেখেতে প্ৰথমবাৰৰ বাবে কৈছিল যে চতিয়াত ভাৰতৰ ভিতৰতে প্ৰথম তিৰংগা উত্তোলন হৈছিল, তেতিয়া কিন্তু কোনো মানি ল'ব বিচৰা নাছিলে। আৰু তাৰ কাৰণে তেখেতে মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতে যথেষ্ট তাচ্ছিল্যৰ সন্মুখীন হৈছিল কৈছে। কিন্তু চতিয়াৰ ৰাইজে সেই দিনটোত আবেলি সময়ৰ ভিতৰৰ পৰা এনেকুৱা এটা জন সমাগম কৰিলে যে মুখ্যমন্ত্ৰী বক্তব্যৰ বিৰোধিতাসকলৰ সেই সময়তে মান পৰিছিল। এটা শুদ্ধ কথাক কিছু ব্যক্তিয়ে বা কিছু কথাই আঁতৰাই দেখাবলৈ চেষ্টা কৰিছিল। কিন্তু চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই 2022 চনৰ 9 আগষ্টত এখন সাধাৰণ সভাৰ জৰিয়তে ইয়াত চতিয়া দিৱস উদযাপনৰ সিদ্ধান্ত লয়। আৰু তেতিয়াৰ পৰাই প্ৰতিটো বছৰে চতিয়াত 20 আগষ্টৰ দিনটো আচলতে চতিয়া দিৱস পালন কৰি আহিছে। আমাৰ দুখ এটা আছিল যে আমাৰ ইয়াত
বিনা ৰক্তপাতে সেই দিনটো সংঘটিত হৈছিল। যদি ৰক্তপাত হ'লহেঁতেন তেনেহ'লে যিটো মৰ্যাদা ঢেকীয়াজুলি থানাই পাই আছে, যিটো মৰ্যাদা গহপুৰ থানাই পাই আছে, সেয়া আমি পালোহেঁতেন। কিন্তু আমি তাৰ সেই মৰ্যাদা পাবলৈ যথেষ্ট যুঁজিবলগীয়া হৈছে, কিন্তু তাৰ আজি সুফল পাইছোঁ। আৰু এই সুফল দি আগন্তুক দিনত বিধায়ক পদ্মা হাজৰিকাই যেনেদৰে এই কামখিনি কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, আমি চতিয়াবাসীৰ হৈ আজি ঢোলে ডগৰে লৈ পেলাই তেওঁলোকক আমি অভিবাদন জনাইছোঁ। লগতে তেখেতসকলক আমি আমাৰ তৰফৰ পৰা হিয়াৰ কোণৰ পৰা আমি তেখেতক অভিবাদন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, যাতে অনাগত দিনবোৰ এনেকৈ ভাল কাম কৰিবলৈ পদ্মা হাজৰিকা ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, যাতে ভগৱানে তেখেতক কৃপা কৰি ৰাখে, খুব সুন্দৰ জীৱন লৈ সুন্দৰ স্বাস্থ্য হৈ থাকিব পাৰে, তাই কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।